Hey guys, welcome back to my channel. So so friend another video লৈ আপোনাক স্বাগতম জনাইছো। তো so friend আজি ভিডিও বিষয় হল বিটিআৰ নতুনকৈ আকৌ থাৰ্ড গ্ৰেডৰ মানে জব ওলাইছে। তো আপোনাৰ এই বস্তুৰ কাৰণে কোনো আবেদন কৰিব পাৰিব, লগতে আপোনাক কি ডকুমেন্টছ লাগিব আৰু লগতে কিমান পোষ্ট আছে আৰু আপোনাক এপ্লাই ডেট কেতিয়া লাষ্ট ডেট কেতিয়া এই সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ'ত দেখুৱাম। তো so friend আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো so friend আপোনালোকে সম্পূৰ্ণ দেখা পাইছে, অফিচিয়েল নোটিফিকেশন দেখা পাইছে। বিটিআৰ ডিস্ট্ৰিক্ট কোড ৰিক্ৰুটমেন্ট 2025-21 JA পোষ্ট आपलोग देखा पाइसे बिटिआर डिस्ट्रिक्ट कोडर कारण आपलोगर 21 जे पोस्टर कारण आवेदन विचार होइसे प्रत्येक डिस्ट्रिक्टर পৰা কোনটো ডিস্ট্ৰিক্টৰ কিমানটো পোষ্ট আছে আৰু মই আপোনাক জনাম। তো আপোনালোকে ভিডিও চাই থাকিব। আপোনালোকে কৈছে লাষ্ট ডেট 31 তাৰিখ 7 মাৰ্চ 2025 আৰু আপোনাৰ লাষ্ট ডেট হল আপোনালোকৰ গুৱাহাটী হাই কোৰ্ট হেজ ৰিলিজ এন এমপ্লয়মেন্ট নোটিফিকেশন ফৰ দা ৰিক্ৰুটমেন্ট অফ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট JAS পোষ্ট ইন দা ডিস্ট্ৰিক্ট কোৰ্ট অফ আসাম ইনষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে বি এপ্লাই। आप लोग देखा पाइसे नेम ऑफ पोस्ट जूनियर एडमिनिस्ट्रेटिव असिस्टेंट आप लोग देखा नेम ऑफ पोस्ट है 21 पोस्ट आप लोग देखा मैं बाक्सा डिस्ट्रिक्ट আছে দুটা পোস্ট আছে বাক্সা ডিস্ট্রিক্ট কাৰণে আছে দুটা পোস্ট তাৰ সাথে দেখাছে চিৰাং ডিস্ট্রিক্ট কাৰণে আছে আপোনালোকৰ পাঁচটা পোস্ট তাৰ সাথে আছে আপোনাৰ কোকৰাঝাৰ ডিস্ট্রিক্ট কাৰণে দিয়া আছে 9টা পোস্ট আৰু ওদালগুৰি ডিস্ট্রিক্ট কাৰণে দিয়া আছে 5টা পোস্ট। তো সবত কৰি দেখা পাইছে 4টা ডিস্ট্রিক্টৰ ভিতৰত কোকৰাঝাৰ ডিস্ট্রিক্টত বেছিকৈ পোস্ট দিয়া আছে 9টা পোস্ট দিয়া আছে। তো এতিয়া তলফালে কৰি দেখা পাইছে পে স্কিল পে 14000 পৰা 70000 লৈকে আপোনালোকক পে উইথ গ্ৰেড পে দিয়া হ'ব 6200 এণ্ড অদাৰ এলাউন্সেছ এডমিনিষ্ট্ৰেটিভ এছ পি ফৰ ৰুল আৰু লগতে আপোনালোকৰ অন্য ধৰণৰ মানে অন্য আৰু ফেচিলিটি থাকিব। তাৰ ওচৰত দেখা পাইছে সিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া এজ ডিফাইন্ড আণ্ডাৰ আৰ্টিকল 5 and 6 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তো আবেদন কৰা ব্যক্তিজনে ভাৰতৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত দেখা পাইছে এজ লিমিটেড কেণ্ডিডেট এজ মাষ্ট বি মেক্সিমাম 40 years এজ অন লাষ্ট ডেট অফ এপ্লিকেশ্যন। তো আপোনালোকৰ এপ্লিকেশ্যন মানে আবেদন কৰাৰ লাষ্ট ডেটৰ ভিতৰত মানে সেইটো ডেট হিচাপে আপোনালোকৰ 40 বছৰৰ তলত হ'ব লাগিব। তাৰপিছত এজ ইলেকশ্যন কেটাগৰী ৱাইজ এজ আপোনালোকৰ আছে OBC কাৰণে 3 years SC কাৰণে 5 years আৰু STBC কাৰণে 5 years আৰু PW কাৰণে 10 বছৰ বঢ়াই দিয়া আছে। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন মাষ্ট পাছ এ ভেলিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ employment exchange for the state of Assam. Education qualification candidate must be a graduate in any stream from UGC Government University as on the last date of submission application. तो आप लोग एडुकेशन क्वालिफिकेशन तो आप लोग ग्रेजुएशन हो लगे जिको स्ट्रीमर आर्ट्स साइंस आप लोग UGC पूरा माने आप लोग ये पास हो लगे। तासे कंप्यूटर नॉलेज कैंडिडेट मस्ट पास ए सर्टिफिकेट ऑफ कंप्यूटर नॉलेज ऑफ मिनिमम 3 month ड्यूरेशन आप लोग 3 months আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ যদি বেছি থাকে এইটো কথা নাই কিন্তু মানে আপোনালোকৰ নিম্নতম একদম 3 months মানে কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত অফিচিয়েল ল্যাঙ্গুৱেজ দ্য কেণ্ডিডেট শুড বি নলেজ অফ দ্য অফিচিয়েল ল্যাঙ্গুৱেজ অফ দ্য ষ্টেট অফ আসাম। তো আপোনালোকৰ অসমৰ আজি মানে অফিচিয়েল ল্যাঙ্গুৱেজ এইটো আসামিছ আপোনালোকে গম পায় আপোনালোকৰ আসামিছ ল্যাঙ্গুৱেজ আপোনালোকৰ জানিব লগা হ'ব লাগিব। There is a candidate have to pay the application as maintained below according to the caste category আপোনালোকৰ SC/ST কাৰণে দিব লাগিব 250 টকা আৰু আদাৰ্ছৰ কাৰণে জেনেৰেল আছে জেনেৰেল কাষ্ট দিব লাগিব 500 টকা আৰু PWD যিবিলাক মানে কেণ্ডিডেট আছে সেইবিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগিব। তো আপোনালোকৰ এইটো লাষ্ট ডেট হ'ল মই আপোনালোকক কৈ আছোঁ লাষ্ট ডেট হ'ল 31 তাৰিখ 7 মাৰ্চ 2025 আপোনালোকৰ লাষ্ট ডেট। তো আপোনালোকৰ যদি এপ্লাই কৰা ভিডিও লাগে আৰু আপোনালোকৰ মানে এপ্লাই কৰা প্ৰচেছটো যদি ভিডিও লাগে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকৰ এপ্লাই কৰা মানে ভিডিও আছিলে ভিডিও বনাই দিম আৰু এপ্লাই কৰা প্ৰচেছটো আপোনালোকক দেখাই দিম। তো সব আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো সব যদি ভিডিওটো ভাল লাগে মই ভিডিও লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিও।